আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা আপোনালোকৰ ঘৰত যদি এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি হ'ব বা নতুন নিয়ম আহিব নৱেম্বৰ মাহৰ পৰা। আৰু যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি নৱেম্বৰ মাহত টকা পাবলৈ KYC কৰাটো বাধ্যতামূলক নেকি? এই সম্পৰ্কে এই ভিডিঅ'টোত আপোনালোকৰ আগত উপস্থাপন কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম অৱস্থাত মই আপোনালোকক জনাই লওঁ ৰেচন কাৰ্ডৰ জৰিয়তে নৱেম্বৰ মাহৰ পৰা কি নিয়ম সলনি হ'ব সেইখিনি আপোনালোকে জানি লওক। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড আছে তেন্তে খুবেই ভাল খবৰ। আপোনালোকৰ 1 নৱেম্বৰৰ পৰা নতুন নিয়ম সলনি হ'ব। কিন্তু কি নিয়ম সলনি হ'ব, কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাম। বন্ধু-বান্ধৱীসকল, আপুনি এই গুহাৰিটোলৈ মন কৰক। এই গুহাৰিত কি লেখা আছে মই সকলোখিনি তথ্য আপোনালোকক জনাম। ইয়াত লেখা আছে গুহাৰি। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সমূহ সুলভ মূল্য হিতাধিকাৰীৰ জ্ঞাতৰে জনোৱা হ'ল যে অসম চৰকাৰে হিতাধিকাৰীসকলৰ মাজত অহা নৱেম্বৰ 2025 মাহৰ পৰা সুলভ মূল্যত মচুৰ দালি, চেনি আৰু নিমখ যোগান ধৰিব। নিশ্চয় আপুনি জানিব পাৰিছে কি মচুৰ দালি, চেনি আৰু নিমখ, ইয়াৰ দাম কিমান হ'ব সেই সম্পৰ্কে জনাম। আৰু আপুনি যিহেতু আপোনালোকক 3বিধ বস্তু দিব তাৰ বাবে আপুনি ক্ৰয় কৰিব লাগিব। ইয়াত নেক্সট পেৰাগ্ৰাফটোত কি লেখা আছে আমি চাই লৈছোঁ। হিতাধিকাৰীসকলে এই 3বিধ সামগ্ৰী নিজে নিজে ৰেচন কাৰ্ড সংযোগ হৈ থকা সুলভ মূল্য দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। এই সামগ্ৰীসমূহৰ প্ৰতি মাহৰ অন্ন সেৱাৰ দিন সুলভ মূল্য দোকানৰ পৰা নিয়মীয়াভাৱে চাউল লোৱাৰ সময়তে ক্ৰয় কৰিব পাৰিব। ক্ৰয় কৰাৰ সময়ত হিতাধিকাৰীসকলে তিনিওটা সামগ্ৰীৰ বাবে বেলেগ বেলেগকৈ 3বাৰ অৰ্থাৎ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। নিশ্চয় গম পাইছে আপোনালোকে যিহেতু কি হৈছে নৱেম্বৰ মাহত যিহেতু চাউল আনিবলৈ যাব তেতিয়া আপোনালোকে 4বাৰ দিব লাগিব। ফিংগাৰ প্ৰিণ্ট 4বাৰ দিব লাগিব। প্ৰথমবাৰ দিলে চাউলৰ কাৰণে, দ্বিতীয়বাৰ দিলে চেনিৰ কাৰণে, তৃতীয়বাৰ দিলে দালিৰ কাৰণে আৰু চতুৰ্থবাৰ দিলে আপুনি নিমখৰ কাৰণে। নিশ্চয় আপুনি জানিব পাৰিছে। এতিয়া আপুনি এই স্ক্ৰীনশ্বট মাৰি লওক, যদি আপোনালোকৰ প্ৰতি কেজি দালিৰ দাম কিমান, প্ৰতি কেজি চেনিৰ দাম কিমান আৰু নিমখৰ দাম কিমান। আপুনি মন কৰক মচুৰ দালিৰ ইয়াত লেখা আছে মচুৰ দালিৰ প্ৰতিখন ৰেচন কাৰ্ডৰ 1 কেজি, অৰ্থাৎ আপোনাৰ এখন ৰেচন কাৰ্ডত মাত্ৰ মচুৰ দালি 1 কেজি পাব, নিমখ 1 কেজি পাব আৰু চেনি 1 কেজি পাব। এই গোটেইকেইটা যদি আমি হিচাপ কৰিবলৈ যাওঁ টোটেল আপোনালোকৰ পইচা হ'বগৈ 117 টকা, অৰ্থাৎ আপুনি 117 টকা দি পেলাই ক্ৰয় কৰিব লাগিব। এই বস্তু তিনিটা নিয়াটো বাধ্যতামূলক। নিশ্চয় আপুনি গম পাইছে। প্ৰতি কেজি মচুৰ দাইলৰ দাম হৈছে 69 টকা আৰু প্ৰতি কেজি চেনিৰ দাম হৈছে 38 টকা আৰু প্ৰতি কেজি নিমখৰ দাম হৈছে 10 টকা। নিশ্চয় আপুনি জানিব পাৰিছে। এইখন জিলা আয়ুক্ত মাজুলীৰ ডিষ্ট্ৰিক্টৰ পৰা পঠাইছে, অৰ্থাৎ আপোনালোকৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে আপোনালোকক যিহেতু নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যিহেতু অন্ন সেৱা আঁচনি বা অন্ন সেৱাৰ দিন মুকলি কৰা হয়, সেয়েহেতু সেই দিনতে আপোনালোকক এই 3টা বস্তু দিব। আপুনি নিশ্চয় জানিব পাৰিলে। বন্ধু-বান্ধৱীসকল, নিশ্চয় আপোনালোকে গম পালে যে ৰেচন কাৰ্ডক লৈ নতুনকৈ কি নিয়ম আহিছে সেই সম্পৰ্কে আপোনালোকক জনালোঁ। এতিয়া নেক্সটত মই আলোচনা কৰিম, যদি আপোনালোক এগৰাকী বা আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নৱেম্বৰ মাহত টকা পাবৰ বাবে আপুনি KYC কৰাটো বাধ্যতামূলক নেকি। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহত আপোনালোকক টকা প্ৰদান কৰিছিলে। সেই অক্টোবৰ মাহত যেতিয়া টকাখিনি প্ৰদান কৰিছিলে, টকা প্ৰদান কৰাৰ সময়তে তেওঁ ঘোষণা কৰিছিলে যিসকল ব্যক্তিৰ একাউণ্টসমূহৰ KYC লাগি আছে KYC আপডেট দিবৰ বাবে কৈছিল। যদি KYC আপডেট নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ একাউণ্টসমূহত টকাখিনি নোসোমাব বা আগতেও যি পৰ্যায় আছে পৰ্যায়ক্ৰমে তেওঁলোকৰ টকাখিনি মাজতে ফচি থাকিব। এতিয়া কথা হ'ল আপোনালোকে KYC কোড আপডেট কৰিব লাগিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই সকলোখিনি তথ্য মই আপোনালোকক উপস্থাপন কৰিম। বন্ধু-বান্ধৱীসকল, প্ৰথম অৱস্থাত আপোনালোকৰ KYC লাগে বেংকত।
যদি আপোনালোকে বেংক একাউণ্টটো বহুত দিন নচলায় বা কেইবা মাহো বন্ধ থাকে লেনদেন নকৰে তেতিয়াহ'লে আপোনালোকৰ KYC লাগে প্ৰথমতে সেই বেংকত KYCটো খুলি লওক KYCটো কৰিবৰ বাবে বা খুলিবৰ বাবে কি কৰিব লাগিব আপোনাৰ যাৱতীয় ডকুমেন্টছ যেনে ধৰক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এই সকলোখিনি ডকুমেন্টছ লৈ যাব আৰু নেক্সট আপোনালোকৰ পাছবুকটো লৈ যাব এখন ফৰ্ম দিব ফৰ্মখন ফিল আপ কৰি পেলাই তাত পাছপোৰ্ট সাইজৰ ফটো লাগিব ফটোখিনি তাত লগাই দিব ফৰ্মখন জনা মানুহ এজনক ফিল আপ কৰি পেলাই সেই KYCটো আপুনি আপডেট দি লওক নেক্সটতে আপুনি কি কৰিব সেই বেংক একাউণ্টৰ লগত যিটো অৰুণোদয় আঁচনি আবেদন কৰোঁতে বেংক একাউণ্ট দিছিল সেই তাৰ লগত আপুনি এটা কাম কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব যিহেতু অসম চৰকাৰী হওক বা ভাৰত চৰকাৰেই হওক ডিবিটিৰ জৰিয়তে যিসমূহ আঁচনি আছে হিতাধিকাৰীসকলক ডিবিটিৰ জৰিয়তে বা আধাৰৰ মাধ্যমেৰে ধনসমূহ প্ৰদান কৰে সেইহেতু প্ৰত্যেক বেংকতে যিটো একাউণ্টেই নাথাকক কিয় সেই বেংকসমূহত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক নিশ্চয় আপুনি গম পাইছে আৰু এতিয়া কথা হ'ল যদি আপোনালোকৰ লিষ্টত নাম আছে বা আপুনি টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'লে কি কৰিব লাগিব সেই সম্পৰ্কে মই আপোনালোকক আগতো জনাই আহিছোঁ আপোনালোকৰ ওচৰত বা ব্লকত যিহেতু আপোনালোকৰ নিজৰ যিটো ব্লক পৰে ব্লকৰ যি অৰুণোদয় কেন্দ্ৰ আছে সেই অৰুণোদয় কেন্দ্ৰত যাব যাৱতীয় ডকুমেন্টছসমূহ লৈ যাব মই যিখিনি কৈছিলোঁ যেনে ধৰক আধাৰ কাৰ্ড পেন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড আৰু বেংক পাছবুক সেইখিনি লৈ যোৱাৰ পাছত তেওঁলোকে সকলোখিনি ঠিক কৰি দিব এতিয়া কিছুমান বন্ধু বান্ধৱীৰ হয়তো বৰ্তমান সময়ত ডিস্ট্ৰিক্ট অফিচৰ পৰা বা ডিসি অফিচৰ পৰা ফোন আহিছে কি বুলি ফোন আহিব পাৰে হয়তো আমাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে ফোন আহিছে যিহেতু অক্টোবৰ মাহৰ টকা লাভ কৰিলে যদিও তেওঁলোকক ফোন এই কাৰণে কৰিছিলে তেওঁলোকৰ ডকুমেন্টছসমূহ আপডেট নাই অৰ্থাৎ অফিচত জমা নাই সেইবাবে আপোনালোকৰ যদি কল আহে ফোন আহে আপুনি অতি শীঘ্ৰে গৈ পেলাই নৱেম্বৰ মাহৰ আগতেই বা নৱেম্বৰ টকা লাভ কৰিবৰ বাবে আপুনি অফিচত ফৰ্মখিনি জমা দিব বা আপোনালোকৰ যিখিনি ডকুমেন্টছ একেখিনি ডকুমেন্টছ মই যেনে ধৰক আপোনালোকক কৈছোঁ বেংক পাছবুক আধাৰ কাৰ্ড তাৰপিছত আপোনালোকৰ যি ৰেচন কাৰ্ড এইখিনি ডকুমেন্টছ আপোনালোকে জমা দি থৈ আহিব নৱেম্বৰ মাহত টকাখিনি 10 তাৰিখে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল ইয়াৰ মাজতো যদি কিবা আপোনাৰ কনফিউজন আছে ডাউট আছে তেন্তে প্লিজ কমেন্টৰ জৰিয়তে কমেন্ট কৰিবলৈ নাপাহৰিব কমেন্ট বক্স খোলা আছে নিশ্চয় আপোনালোকৰ উপকাৰ হ'ব মই যিখিনি কথা ক'লো যদি ভিডিওটোৰ জৰিয়তে আপুনি উপকৃত হৈছে ভিডিও চাই ভাল পালে তেন্তে এটা প্লিজ লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ